আজি অত্যন্ত সুখী হ'লোঁ। আজিৰ দিনটোত মই বিহালী সমজিলা আৰু নদুৱাৰ সমজিলাৰ শুভাৰম্ভণি কৰিব পাৰিলোঁ। এই সমষ্টিয়ে সমজিলাই চৰকাৰক ৰাইজৰ মাজলৈকে লৈ যাব আৰু ৰাইজৰ বহুত অসুবিধা দূৰ হ'ব। আজিৰ পৰা 1.5 বছৰমান আগতে মই চিজুচা বুলি এটা অঞ্চললৈকে গৈছিলোঁ, নদুৱাৰ সমষ্টিত, য'ত অৰুণাচলৰ বৰ্ডাৰ, য'ত বৰদিক্ৰাই জলসিঞ্চন প্ৰকল্প আছে। তাতে মোৰ উপলব্ধি হৈছিলে যে তাৰ পৰা আমাৰ তেজপুৰলৈকে প্ৰায় 1.5 ঘণ্টা হ'ব, কিন্তু আজি ইয়াৰ পৰা এইখিনি নদুৱাৰৰ পৰা কুসুমপুৰৰ পৰা তালৈকে আধা ঘণ্টা হ'ব। মানে মানুহৰ 1 ঘণ্টা ৰাহি হ'ল, সময়ৰো ৰাহি হ'ল আৰু টকা পইচাৰো ৰাহি হ'ল। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম কৰিছে, ৰাইজে যথেষ্ট আদৰিছে। মই অত্যন্ত সুখী হৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ এজন সদস্য হিচাপে। বিহালীৰ উপ নিৰ্বাচনৰ খোজকাঢ় চলিছে, কিমান আশাবাদী? কালি আমি আছিলে, আমাৰ সাংসদ ৰঞ্জিত দত্ত আছিলে, বিধায়কসকল আছিলে। আমি 17টা পঞ্চায়তৰ বিজেপিৰ অফিচ কালি আমি শুভাৰম্ভণি কৰিছিলোঁ। সকলোতে ৰাইজে আমাক সহায় দিয়া পৰিলক্ষিত হ'ল। মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ আমি ভাল ভোটত সংস্কৃতিক বাৰে বাৰে অপমান কৰে, তেওঁলোকে ভাৰতীয় সংস্কৃতিৰ কথা নিজৰ স্বাৰ্থৰ কাৰণে লোৱাটো ভাল হ'ব। আপোনাৰ তলত পুলি এটা গুচি হয় দৰ্শকবৃন্দ, আমাৰ বোকাজান আছাম ভইচ চেনেলক আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক, যাতে আমি আৰু আগলৈ ভাল খবৰ আনিবলৈ চেষ্টা কৰিব পাৰোঁ।